তথা এই সাংবাদিক আমার একসাথে আন্তরিক ধন্যবাদ তথা আমার প্রকাশক রামায় যিকেইটা হোক আমি তেখেতক আজি আমি বৰ্তমানে আমাৰ অনলাইন গান বান্ধল তথা আমাৰ জনগোষ্ঠীয় নৃত্য আগবঢ়াই আনিবৰ কাৰণে জনাইছো। সম্ভবতী আমার জনগোষ্ঠী সাংস্কৃতিক সমন্বয়ক মঞ্চৰ অধিকাৰী আজৰি আনিছে। গতিকে আমি আমাৰ আদৰণীয় সমিতিৰ তৰফৰ পৰা আমি অদূৰক আমি আগবাঢ় জনাম। তেখেতৰ পদধূলা আমাৰ কাৰণে যাতে এই কামটা আমি মেলন আমি বুজিব পাৰোঁ বা জানিব জনগোষ্ঠীৰ সন্মিলিত প্ৰচেষ্টা লৈ উঠা জনগোষ্ঠীয় সাংস্কৃতিক সমন্বয়ক মঞ্চৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি অন্তিম তথা সামৰণি দিন। গতিকে উক্ত অধিৱেশনলৈ আমন্ত্ৰণ জনাই অনা অসমৰ এগৰাকী অন্যতম সাংবাদিক NKTV মুখ্য সম্পাদক মাননীয় শ্ৰী অনুপম চক্ৰৱৰ্তী তেখেতে ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। গতিকে আমাৰ সন্মানীয় বিষয়ববীয়াসকলক আমাৰ সভা মঞ্চত শৃংখলিতভাৱে অংশগ্ৰহণ কৰাৰ যাতে ৰাইজক সহযোগিতা থাকে আমাৰ বিষয়ে জনায়। অধিৱেশন আজি অধিৱেশনৰ অন্তিম তথা সামৰণি দিন। গতিকে উক্ত অধিৱেশনলৈ আমন্ত্ৰণ জনোৱা অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক NKTV মুখ্য সম্পাদক মাননীয় শ্ৰী অনুপম চক্ৰৱৰ্তী তেখেতৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ, যি ধুনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰা জনগোষ্ঠীয় সাংস্কৃতিক সমন্বয়ক মঞ্চৰ আজি অন্তিম তথা সামৰণি দিনৰ কাৰ্যসূচী। আজি এই কাৰ্যসূচীত ইতিমধ্যে আমি আমন্ত্ৰণ জনোৱা NKTV মুখ্য সম্পাদক মাননীয় শ্ৰী অনুপম চক্ৰৱৰ্তী লগতে ইতিমধ্যে আমি আমাৰ মাজত উপস্থিত হৈছে। তাৰ কাৰণে আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। লগতে
প্রণাম চক্রাবতীবৃন্দ, অনেক চক্রবর্তী